আজি আমি আপোনালোকক কম সংখ্যাতত্বৰ এটা বিশেষ কথা। জ্যোতিষশাস্ত্ৰৰ মতে কিছুমান মানুহে জন্মগতভাৱেই ভাগ্যৱান হয়। এওঁলোকৰ মেধা শক্তি অন্যৰ তুলনাত বহু পৰিমাণে বেছি। লগতে থাকে সৌভাগ্যৰ শক্তি। এফালে মেধা, আনফালে সৌভাগ্যৰ শক্তি। এই দুয়োটাৰ মিশ্ৰণত অতি সামান্য পৰিশ্ৰম কৰিলেই বহু ডাঙৰ সাফল্য পায় এইসকল লোকে। প্ৰচেষ্টা প্ৰায় নোহোৱাকৈ ভাগ্যৰ জোৰত তেওঁলোকে অৰ্জন কৰিব পাৰে সম্পদ আৰু খ্যাতি। এতিয়া জানেনে জন্মৰ দিনৰ পৰা কোনসকল ব্যক্তি এনেকুৱা ভাগ্যৱান হয়? তেন্তে আহক জানি লওঁ। জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে সংখ্যাতত্ত্ব। সেই সংখ্যাতত্ত্ব অনুসৰি মূল্যাংক একক সূৰ্যৰ সংখ্যা হিচাপে গণ্য কৰা হয়। গতিকে মূল্যাংক একৰ অধীনত কাৰোবাৰ যদিহে জন্ম হয়, সেইসকল ব্যক্তিয়ে সূৰ্যৰ দৰে উজ্জ্বল ভাগ্য পায়, এনেদৰে জ্যোতিষত ধাৰণা কৰা হয়। এইসকল জাতকে জীৱনত অত্যন্ত সফল হয়। জন্মগতভাৱে নেতৃত্ব দিয়াৰ গুণাৱলী থাকে তেওঁলোকৰ মাজত। জীৱনত ৰজাৰ দৰেই সুখী হয়, বিলাসবহুল জীৱন যাপন কৰে। ইতিমধ্যে আমি ক'লোঁ সংখ্যাতত্ত্ব অনুসৰি সেইসকল ভাগ্যৱান ব্যক্তিৰ মূল্যাংক হৈছে 1। তেওঁলোক মূল্যাংক 1ৰ জাতক। কিন্তু আপুনি যে মূল্যাংক 1ৰ জাতক বা আপোনাৰ মূল্যাংক 1 সেয়া কেনেদৰে বুজিব? এতিয়া চাওক, যিকোনো মাহৰ 1, 10, 19 অথবা 28 তাৰিখে যদিহে জন্ম হয়, তেওঁলোকৰ মূল্যাংক হৈছে 1। স্বাভাৱিকভাৱেই তেওঁলোকৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। আনহাতে এই বছৰ হ'ব সূৰ্যৰ প্ৰভাৱ সৰ্বাধিক। সেইবাবে সূৰ্যৰ শক্তি সঞ্চাৰিত হ'ব মূল্যাংক 1ৰ জাতকসকলৰো ওপৰত। এতিয়া আহক মূল্যাংক 1ৰ জাতকসকলৰ ভাগ্য আৰু তেওঁলোকৰ গুণ সম্পৰ্কে কিছু কথা পাতি লওঁ। তেওঁলোক হয় প্ৰবল আত্মবিশ্বাসী আৰু নেতৃত্বৰ গুণ তেওঁলোকৰ থাকে। মূল্যাংক 1ৰ ব্যক্তিসকলৰ মাজত এক সাধাৰণ নেতৃত্ব গুণ থাকেই। জন্মগতভাৱেই তেওঁলোকে এই গুণৰ অধিকাৰী হয়। আত্মবিশ্বাস তেওঁলোকৰ অতি ডাঙৰ শক্তি। মূল্যাংক 1ৰ ব্যক্তিসকলৰ এই গুণৰ বাবেই তেওঁলোকৰ ফালে সকলো আকৰ্ষিত হয়। তেওঁলোকৰ কথাত মানুহ সহজেই প্ৰভাৱিত হয়। আৰু এটা কথা মন কৰিব, মূল্যাংক 1ৰ জাতকসকলে তেওঁলোকৰ লক্ষ্য অৰ্জনত দৃঢ় প্ৰতিজ্ঞ হয়, যিয়ে তেওঁলোকৰ সফলতা নিশ্চিত কৰে। জীৱনৰ প্ৰতিটো পদক্ষেপত ভাগ্য তেওঁলোকৰ সহায়ক হৈ থাকে। এওঁলোক স্বভাৱগতভাৱে উদ্যমী, পৰিশ্ৰমী আৰু মৌলিক চিন্তা ভাৱনাৰ অধিকাৰী। ইয়াৰ লগতে হৈছে মূল্যাংক 1ৰ যিসকল জাতক আছে তেওঁলোক অত্যন্ত আশাবাদী, নিজৰ লগতে আনকো আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰি আহে। তেওঁলোকে দেখুওৱা পথেৰে আগবাঢ়ি আনসকলেও সফলতা লাভ কৰিব পাৰে। জীৱনত প্ৰচুৰ সন্মান অৰ্জন কৰে এইসকল ব্যক্তিয়ে। ইমানবোৰ ভাল কথাৰ মাজতো সাৱধানে থাকিবলগীয়া কথা কিন্তু আছে। সেই কথাত তেওঁলোকে মন কৰিবই লাগিব, কিয়নো কেতিয়াবা সাফল্যই তেওঁলোকৰ মূৰত ধৰে বুলি ক'লেও ভুল কৰা নহয়। সকলোবোৰ একেলগে লাভ কৰি এওঁলোক ইমানেই অহংকাৰী হৈ উঠে যে তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈও আৰম্ভ কৰে। ইয়াৰ ফলত মানহানিৰ কাৰণ হ'ব পাৰে, সম্পৰ্কৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে, প্ৰেমতো ক্ষতি হয়। গতিকে নিশ্চিতভাৱে আপোনাৰ যদি সংখ্যা 1, তেতিয়াহ'লে আপোনাৰো সফলতা নিশ্চিত। কিন্তু এটা কথা মনত ৰাখিব, অহংকাৰ নকৰিব, সফলতা আপোনাৰেই। এনে বহু কথাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা বিষয় লৈ আমি পুনৰ আহিম আপোনালোকৰ ওচৰলৈ।